তো বন্ধুসকল 2026 বৰ বেলেগ সিনেমা এনাউন্সমেন্ট হৈ গৈছে একদম আমি আগত দেখা চকলেট বয় এতিয়া এনেকুৱা এটা ব্ৰুটেলিটি ক্যাৰেক্টাৰ লৈ এটা আহিছে যি নেকি আপোনাৰ কাৰণে একটা সাৰপ্ৰাইজ পেকেজ হ'ব তো মোস্ট ৰিসেন্টলি এটা টিজাৰ আহি গৈছে ষ্টাৰিং শাহিদ কাপুৰৰ একদম ও ৰমিও নামেৰে আৰু টিজাৰটো চাই মানে ও মাই গড ভাবিয়ে পোৱা নাই যে আসলতে মানে কি কম তো ঠিক আছে টিজাৰটোৰ বিষয়ে আমি অলপমান কথা পাতো আহক তো বন্ধুসকল আহি আছে এখন মুভি ও ৰমিও যি নেকি অহা মাহৰ 13 তাৰিখে ৰিলিজ হ'ব ভেলেন্টাইন ডেৰ একদম আগদিনাই তো স্টাৰিং শাহিদ কাপুৰ তাৰ অপোজিটত তৃপ্তি ডিৰ্মি আৰু আদাৰ কাষ্ট কিছুমান আছে যিনকি বিক্ৰান্ত মেছি নিচিনা কাষ্ট আছে তমন্না ভাটিয়া আছে দিশা পাটানি আছে আৰু এটা ভাল ক্যাৰেক্টাৰ আছে যাৰ নাম হৈছে নানা পাটেকাৰ বহু দিনৰ মূৰত তেখেতক আমি চাই পাম আৰু টিজাৰটো তেখেতৰ ডায়লগটো একদম মজা হৈছে মানে আপোনাক কৈছো নহয় তো ঠিক আছে টিজাৰটো আৰম্ভণিতে যিটো মানে শাহিদ কাপুৰে ওলাই পেলাই যিটো মানে ডায়লগ দিয়ে ও একদম মানে হেটোৱে হুকআপ পইণ্ট মানে টিজাৰটোৰ তাৰ পাছৰ পৰা যি নেকি একদম মিউজিকৰ লগে লগে যিটো টিজাৰৰ কাট হৈছে আল্টিমেট কাট হৈছে এনেকুৱা এটা টিজাৰ কাট তাৰ লাষ্ট মুভিও হৈছিলে যি নেকি যাৰ নাম আছিলে আপোনাৰ দেবা ঠিক আছে সেইখন সাইকোলজিক্যাল থ্ৰিলাৰ মুভি আছিলে কাৰণে হয়তো বহুতে নাচাবও পাৰে কিন্তু বক্স অফিসত বহুত ভাল পাৰফৰ্ম নকৰিলে কিন্তু সিনেমা হিচাপে সেইখন একদম মাথা ঘোলা কৰা এখন সিনেমা আনএক্সপেক্টেড ক্লাইমেক্স সেইখন যদি আপোনালোকে নাই চোৱা দেবাখন নিশ্চয় চাব পাৰে তো ঠিক আছে আমি পুনৰ টিজাৰলৈ ঘূৰি আহোঁ তো টিজাৰটো চালো টিজাৰটো যি মানে একদম কাল্ট ক্লাছিক টাইপ যিটো কাটিছে মানে ব্ৰুটেলিটি যি দেখুৱাইছে মই একদম টিজাৰটো শেষ হোৱালৈকে চাইছোঁ মানে দুবাৰ তিনিবাৰকৈ চাইছোঁ তো এইখন মই একদম আনএক্সপেক্টেডলি মানে ছাৰপ্ৰাইজ পেকে সন্দীপ ৰেড্ডি বাংগাই ডাইৰেক্ট কৰা নেকি তেনেকুৱা লাগি গৈছে মানে যেনেকৈ তাক প্ৰেজেণ্ট কৰিছে যাৰ যিটো এগ্ৰেশ্যন মুড তাৰ যিটো মানে গোটে বডিৰ যিটো মানে তাৰ লুকস এই টিজাৰটোত মানে আউটষ্টেণ্ডিং বন্ধুসকল বিশাল ভৰদ্বাজৰ আগতে বহুত ধুনীয়া মুভি আমাক দি থৈছে 2023 নেটফ্লিক্সত এখন দিছিলে খুফিয়া যি নেকি একদম থ্ৰিলাৰ সাসপেন্স মুভি আছিলে সেইখন বহুত ধুনীয়া মুভি আছিলে আপোনালোকে যদি খুফিয়া মুভিখন চোৱা নাই এতিয়াও আপোনালোকে চাব পাৰে আৰু পুৰণা মুভি যেনেকৈ ওমকাৰা হেডাৰ কামিনী নিচিনা মুভি আমাক বিশাল ভৰদ্বাজে দিছে তো এওঁলোকৰ কম্বিনেশ্যনটো একদম তাগৰা হয় বহুত মানে ধুনীয়াকৈ তেওঁলোকে মুভি দিয়ে ঠিক আছে আৰু ইয়াত লাষ্টৰ ফালে দেখিলো আমি অৰিজিত সিঙৰ একদম মিউজিক শুনিব পোৱা গৈছে আৰু অৰিজিত সিঙৰ মিউজিকত যিটো মানে তাত ডাৰ্ড ওলাইছে সেই বস্তুটো একদম বহুত ভাল লাগিছে কাৰণ যেতিয়া টিপিটিমিৰ টিজাৰটোত ওলাই যায় তেতিয়া মানে টিজাৰটো এনেকুৱা এটা গতিত চলি থাকে ন একদম হুকআপ পইণ্ট একদম পুৰা ব্ৰুটেলিটি ফাইট সিন বা একদম নতুন মানে একশ্যন সিনত শাহিদ কাপুৰক দেখুৱাই থাকে তাৰ হঠাতে যেতিয়া অৰিজিত সিঙৰ মাত ওলাই যায় গানৰ তেতিয়া মানে তৃপ্তি ডিৰ্মিক যেনেকৈ প্ৰেজেণ্ট কৰে সেইটো মুহূৰ্তত মানে এনেকুৱা হৈ যায় মানে বহুত ডাঙৰ ঝাটকা পোৱাৰ নিচিনা এটা ষ্টৰী হ'ব নেকি ইয়াতে কাৰণ এতিয়া লাষ্টত দেখুৱাইছে টিজাৰটোত যে ইনস্পায়াৰ্ড বাই ট্ৰু ইভেণ্টছ তো এতিয়া কোনটো ইভেণ্টৰ ওপৰত এইখন মুভি বনিব সেইটো আমি পাছতহে গম পাম কাৰণ এতিয়ালৈকে ইয়াৰ বৰ্তমান ট্ৰেইলাৰ অহা নাই আৰু ট্ৰেইলাৰ আহিলেহে আমি কিছুমান বস্তু গম পাম তো ঠিক আছে আমি ট্ৰেইলাৰলৈ ৱেইট কৰিব লাগিব আমি বহুত বেছিকৈ জাজ কৰিব নোৱাৰোঁ এতিয়া তো আল্টিমেটলি কৈছোঁ ন মুভি লভাৰসকলে হয়তো শাহিদ কাপুৰক এইটো মানে অৱতাৰত দেখিবলৈ বহুতেই ভাল পাইছে কাৰণ হয়তো এইবাৰ শাহিদ কাপুৰ একদম ভালদৰে কামবেক হৈ যাব কাৰণ তেখেতৰ মানে এনেকুৱা এটা লুক চবেই পছন্দ কৰিছে তো বন্ধুসকল মোৰ ফালৰ পৰাটো এটা মই ভাল টিজাৰ পাই গ'লো 2026 জানুৱাৰী মাহতে ইয়াৰ আগতে টক্সিক আহিছিলে আৰু এতিয়া এইখন আহি গ'ল ও ৰমিও যি নেকি ভেলেন্টাইন ডেত এটা ভাল মানে ডিউৰেশ্যন পাই যাব চিনেমাখন চলিবৰ কাৰণে বাছ মাত্ৰ এটাই কথা চবকে ভাল কাষ্টটো একদম মানে গুলি জুই কাষ্ট ইয়াতে খালি এটাই ইয়াতে লাগিব যে ভাল এটা ষ্টৰী লাইনটো যদি ভাল ওলাই যায় তেতিয়াহ'লে আপোনালোকে চাব এইখন মুভি ছুপাৰহিট হ'বৰ পৰা কোনো ৰখাব নোৱাৰে তো ঠিক আছে আমি ট্ৰেইলাৰ আহিলে বাকী পাছত কথা পাতিম আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ইউটিউবতো আছামিজ ৰিভিউৱাৰ হিচাপে আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই যাব তো ঠিক আছে আজিলৈ ভাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই